কয়াকুছিৰ এছিয়ান মিছন ইনষ্টিটিউট অফ নাৰ্ছিঙত কেম্পিং আৰু শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন। বৰপেটা জিলাৰ কয়াকুছিস্থিত এছিয়ান মিছন ইনষ্টিটিউট অফ নাৰ্ছিঙত JNM পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীৰ কেম্পিং আৰু শপত গ্ৰহণ অনুষ্ঠান অতি সুন্দৰভাৱে সম্পন্ন হৈছে। প্ৰতিষ্ঠানৰ অডিটৰিয়াম হলত পুৱা 11 বজাত ইনষ্টিটিউটখনৰ পৰিচালক ডাক্তৰ AK সিকদাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত কাৰ্যসূচীৰ আৰম্ভণিতে বৰপেটা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ ভাৰতী বৰকটকে বন্তি প্ৰচলন কৰে। এছিয়ান মিছন ইনষ্টিটিউট অফ নাৰ্ছিঙৰ ফেকাল্টি বনস্মিতা ৰায় আৰু সাহাৰিনা আহমেদৰ আদৰণি ভাষণৰ পিছত সঞ্চালক ডাক্তৰ আব্দুল কদুছ সিকদাৰে ফ্লৰেন্স নাইটিংগেলৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে। JNM দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতৰ পিছত আজিৰ এই পবিত্ৰ অনুষ্ঠানত প্ৰথম বৰ্ষৰ JNM শিক্ষাৰ্থীসকলে পৰম্পৰাগত বগা নাৰ্ছিং কেম্প পৰিধান কৰি হাতত মমবাতি জ্বলাই সেৱাৰ শপত গ্ৰহণ কৰে। পিছে শপত বাক্য পাঠ কৰোৱাই যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ ভাৰতী বৰকটকীয়ে। সভাত ডাক্তৰ ভট্টাচাৰ্যই বেছ কেন্দ্ৰীয় সীমা শুল্ক বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষক হজৰত আলী আহমেদ, দৰঙৰ JNM ট্ৰেইনিং স্কুলৰ অধ্যক্ষা অনিতা ডেকা, সাংবাদিক শ্বাহেদ আলী আহমেদ আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি নিজৰ শিক্ষাৰ্থীসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। মুখ্য অতিথি ডাক্তৰ ভাৰতী বৰকটকীয়ে বক্তব্যত কৈছে, নাৰ্ছিং পেছাটো কেৱল এটা চাকৰি নহয়, বৰং মানৱ সেৱাৰ এক মহান ব্ৰত। তেখেতে শিক্ষাৰ্থীসকলক আধুনিক চিকিৎসা বিভাগৰ লগতে মানৱীয় মূল্যবোধ ৰক্ষা কৰিবলৈ আহ্বান জনায়। সঞ্চালকৰ বক্তব্যত ডাক্তৰ সিকদাৰে কয় যে শিক্ষাৰ্থীসকলে ফ্লৰেন্স নাইটিংগেলৰ আদৰ্শ অনুসৰণ কৰি ৰোগীৰ সেৱাত নিস্বাৰ্থভাৱে নিয়োজিত হ'ব লাগিব। লগতে সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ প্ৰয়োজনত সহায়ৰ হাত আগবঢ়াই চিকিৎসাৰ নৈতিকতা আৰু গোপনীয়তা ৰক্ষা কৰাটো বাঞ্ছনীয়। উল্লেখ্য যে আজিৰ এই অনুষ্ঠানটো নাৰ্ছিং শিক্ষাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হয়, যিয়ে শিক্ষাৰ্থীসকলৰ একাডেমিক জীৱনৰ পৰা পেছাদাৰী জীৱনলৈ প্ৰৱেশৰ প্ৰতীক ৰূপে গণ্য কৰা হয়। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, TV লাইভ নিউজ। প্ৰগ্ৰাম আছিলে আৰু সেই প্ৰগ্ৰামত আপুনি কি নাৰ্ছসকলক কি জনালে? আজি এখন এছিয়ান মিছন ইনষ্টিটিউটৰ যিখিনি ট্ৰেইনিঙৰ কাৰণে নাৰ্ছ আহিছে ষ্টুডেণ্টখিনি, তেওঁলোকৰ আজি অ'থ টেকিং আছিলে, শপত গ্ৰহণ আৰু কেপ চেৰেমনি বুলি কয় আৰু কেণ্ডেল লাইটিং। সেই চেৰেমনিটো আছিলে তেওঁলোকৰ আৰম্ভণি, এইটো জীৱনৰ মানে নাৰ্ছিং হোৱাত, আৰু তেওঁলোকে যেতিয়া ইয়াত এডমিশ্যন ল'লে জীৱনৰ আৰম্ভণি, আৰু তেওঁলোকক আজি সেইখিনি অ'থ টেকিং কৰোৱা হ'ল। তেওঁলোকে শপত ল'লে কেনেকৈ মানৱ সেৱা তেওঁলোকে কৰিব, সেইটো ওপৰত ফৰেষ্ট নাইটিংগেলৰ যিটো অ'থ টেকিং সেইটো আজি কৰা হ'ল। আৰু তেওঁলোকে কাৰণে আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ, যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে নিজৰ কৰ্তব্যত সুচাৰুৰূপে। নাৰ্ছসকলক কৈছোঁ যে কাৰণ সকলো আগ্ৰহে ৰখি থাকে, তেওঁলোকৰ মানে মিঠা মুখত মিঠা হাঁহিটো, ভাল ব্যৱহাৰ এইখিনি সকলো ৰখি থাকে। ৰোগীক শুশ্ৰূষা ৰখি থাকে, অকল শাৰীৰিক শুশ্ৰূষাই নহয়, মানসিকতাটো থাকে। গতিকে নাৰ্ছসকলক এই উপদেশে যে তেওঁলোকে ধৈৰ্যৰে সকলোকে সেৱা আগবঢ়ায় আৰু যিমান পাৰে মানে মনৰ সংগ্ৰাম আঁতৰাই ভাল মনেৰে তেওঁলোকক সেৱা আগবঢ়ায়। আৰু তেওঁলোক নহ'লে আমাৰ ডাক্তৰসকলো নচলে। এখন হস্পিটেল চলিবৰ কাৰণে নাৰ্ছৰ লগত নাৰ্ছৰ সম্পৰ্কটো ওতঃপ্ৰোত। গতিকে তেওঁলোকক সেইখিনি বলি দিলোঁ, যাতে মানে তেওঁলোকে জীৱনত মানৱ সেৱাটো বৰ হিচাপে লয়। বাইদেউ কৈ গৈছে আজি মোৰ প্ৰথম ভিজিট, তেওঁলোকে নিমন্ত্ৰণ কৰিলে আমি আহিলোঁ, কিন্তু প্ৰথম সোমায়ে মানে কি ভাল লাগিছে চাই কিনে। আৰু মই যিখিনি গম পালোঁ, তেওঁলোকে যিখিনি আগৰ বছৰৰ ল'ৰা ছোৱালী আছিল এডমিশ্যন, তেওঁলোকক যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। তেওঁলোকে যাতে ভৱিষ্যতত এজন নাৰ্ছ হৈ আমাৰ সমাজত যাতে ভালদৰে সেৱা আগবঢ়াব পাৰে, তেওঁলোকে যথেষ্টখিনি কষ্ট কৰি আছে। সেইখিনি কষ্ট তেওঁলোকে কৰি যাওক, তেওঁলোকৰ ভাল নাৰ্ছ পায়েই হওক আৰু সমাজখন সুস্থ কৰি। থেংক ইউ ছাৰ। আজি আমাৰ এছিয়ান মিছন ইনষ্টিটিউট অফ নাৰ্ছিং কয়াকুছিৰ JNMৰ দ্বিতীয় বেছৰ ছাত্ৰ ছাত্ৰীসকলৰ আজি অ'থ টেকিং, কেপিং চেৰেমনি আৰু লেম্প লাইটিং চেৰেমনি সুন্দৰভাৱে অনুষ্ঠিত হৈ গ'ল। আমাৰ এই অনুষ্ঠানটোত বৰপেটা জিলা যুটীয়া স্বাস্থ্য সঞ্চালক মহোদয়া আৰু SDM HO ভাস্কৰ আচাৰ্য বেছ মহোদয় আৰু মঙলদৈ নাৰ্ছিং স্কুলৰ অধ্যক্ষা অনিতা ডেকা বাইদেউ
প্ৰমুখে আন বহুতো গেষ্টসকলে তেওঁলোকে ইয়াতে উপস্থিত থাকি আমাৰ ছাত্ৰ ছাত্ৰীসকলক সুপৰামৰ্শ দিলে আৰু ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ জিএনএমৰ ছাত্ৰীসকলে তেওঁলোকে হাতত কেণ্ডেল লৈ পেলাই আজি নাইটিংগেল যিগৰাকী লেডি অফ দ্য লেম্প বুলি আমি জানো ফ্লৰেন্স নাইটিংগেলৰ যি আদৰ্শ সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ ৰোগীক অনাগত দিনত সেৱা আগবঢ়াব তেওঁলোকে ৰোগীৰ যিকোনো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্ম আদি নাচাই পেলাই ৰোগী হিচাপে তেওঁলোকে সেৱা আগবঢ়াব আৰু সকলোৱে বিশেষকৈ কেণ্ডেল লৈ পেলাই এইখিনি শপত ল'লে যে মানৱ সেৱাৰ ক্ষেত্ৰত কেতিয়াও তেওঁলোকে কৃপণালি নকৰে সদায় মানৱ সেৱাৰ ক্ষেত্ৰত তেওঁলোকে ব্ৰতী হৈ থাকিব আৰু স্কিল শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ নাৰ্ছিঙৰ যিখিনি স্কিল আছে দক্ষ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰীসকলে অধিক উদ্যমেৰে তেওঁলোকে শিক্ষা গ্ৰহণ কৰি সেই জ্ঞানৰ অন্বেষণ বা জ্ঞানখিনি আহৰণ কৰি তেওঁলোকে ৰোগীৰ ক্ষেত্ৰত তেওঁলোকে সেই দক্ষখিনি তেওঁলোকে প্ৰয়োগ কৰিব বুলি তেওঁলোকে বা নাৰ্ছিঙৰ ছাত্ৰ ছাত্ৰীসকলে আজি সংকল্পবদ্ধ ল'লে মই এই অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী আমাৰ অতিথিসকল আৰু বিশেষকৈ জিএনএমৰ দ্বিতীয় বেটছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি এই অনুষ্ঠানত তেওঁলোকে লেম্প লাইটিং বা হাতত কেণ্ডেল লৈ পেলাই যি প্ৰতিজ্ঞাবদ্ধ কৰিলে তেওঁলোকৰ সকলো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো আৰু ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাও যে আগন্তুক দিনত তেওঁলোকৰ কামৰ জৰিয়তে তেওঁলোকৰ শিক্ষাৰ জৰিয়তে আমাৰ এই অনুষ্ঠানটোৰ নাম যাতে তেওঁলোকে উজ্জ্বল কৰিব পাৰে সেইখিনি কামনা কৰিছো